মে মাহৰ স্পেচিয়েল কালেকশ্যন লৈ আহিছোঁ নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ পৰা। ইয়াতে আপোনালোকে MT পাই যাব, বুলেট পাই যাব, ডিউক আহিছে, NS 200, 400 পূৰা নিউ নিউ কালেকশ্যনে দেখুৱাম। স্কুটি বাইক যি লাগে আপোনালোকে ব্ৰেণ্ড নিউ কণ্ডিশ্যনত পাই যাব। কালেকশ্যন আজি বহুত দিন পিছত আহিছোঁ নিউ ফ্ৰেন্স বাইক চেণ্টাৰ আৰু ইয়াৰে অনাৰ আছে সঞ্জু দা। নমস্কাৰ দাদা। আজি হঠাতে মাতিলে, চবে কমেণ্ট কৰি আছে আপোনালোকে দাদা বোলে টোপনি মাৰিব পৰা নাই, ইমান কল আহি আছে। দাদা খবৰ পাতি ভাল? আছো ভাই আছো। ক'ত আছিলে ইমান দিন? জিম কৰি আছিলে? নহয়, জিমটো যাব পৰা নাই আজি 7 মাহ মান আজি হৈ গ'ল মোৰ। হয়, 1 মাহ পিছত আহিছে আজি ফাইনেলি ভিডিঅ' নিউ ফ্ৰেন্স বাইক চেণ্টাৰত। দাদা আজি ষ্টাৰ্টিং বাইক আৰু স্কুটি কিমান টকাৰ পৰা আছে আপোনাৰ ডিলাৰত? ষ্টাৰ্টিংটো এনেকা ক'ব নোৱাৰিম মই। ষ্টাৰ্টিং আছে বাৰু, 30 পৰা ষ্টাৰ্টিং আছে, বাইক চাইক আছে। কিন্তু আজি মেইনলি মই দেখাম নতুন বাইকবিলাক। নতুন বাইকবিলাক 5 মাহ 6 মাহ একদম কম চলা বাইকবিলাক আজি আমাৰ ভিডিঅ'ত মানে আমি হেৰি কৰিম। হয়, আৰু দাদা চেলেঞ্জিং প্ৰাইচত দিব নেকি? চেলেঞ্জিং নকবা ভাই, চেলেঞ্জিং নাই এইবিলাক মোৰ তাত। মই তোমাক আগৰ ভিডিঅ'ৰ পৰা কৈ আছো, মই চেলেঞ্জিং প্ৰাইচ মোৰ তাত নাই এইবিলাক। মানে সবে ডিসকাউন্টতে লাগে আজিকালি। ডিসকাউন্ট দিম, খালি ডিসকাউন্ট চালে নহব, বস্তু চাওক আপুনি, ভাল বস্তু লওক। ডিসকাউন্টৰ পিছে দাউৰি ফুৰি লাভ নাই। ডিসকাউন্টত আপুনি বস্তুবিলাক ল'ব, লৈ কেনে আজি মেকানিকৰ তাত আপুনি ইঞ্জিন খুলিব, কালি এই প্ৰব্লেম এইবিলাক গাড়ী লৈ লাভ নাই। হয়, আৰু মই এটা কথা কওঁ, আপুনি ছেকেণ্ড হেণ্ড বাইক লওক। ছেকেণ্ড হেণ্ড বাইকৰ ভিতৰত বহুত নতুন বাইক থাকে, কম চলা থাকে। আৰু মই এইবিলাকতে মেক্সিমাম মই মাথা মাৰোঁ। মই যে কাষ্টমাৰক মই যিমান কম দামত আৰু যিমান নতুন গাড়ী দিব পাৰোঁ। মই ফেঞ্চি বজাৰত গ'লে যেনে মাৰ্কেটিং শেষ নহয়, আপোনালোকৰ ইয়াতে আহিলেও আপোনালোকৰ মাৰ্কেটিং মানে স্কুটি বাইক কিনা শেষ নহ'ব। ইমানে আজি কালেকশ্যন ওলাই দিছে সঞ্জু দাই। দাদা আজি ষ্টাৰ্টিং ক'ৰ পৰা কৰিব? স্কুটি না? স্কুটিৰ পৰা কৰা। স্কুটিৰ পৰা আজি স্কুটিৰ পৰা কৰোঁ। চবে স্কুটি আজিকালি ডিমাণ্ড কৰি থাকে, কম দামত এটা ভাল স্কুটি লাগে। আজি স্কুটি কিমানৰ পৰা দি আছে? স্কুটি আছে ভাই, কিমানৰ এইটো কেজি হিচাপত কিন্তু বস্তু নহয়। হয়, এইটো তুমি যে ক'লা কিমানৰ পৰা, এইটো কেজি হিচাপৰ বস্তু নহয়। এইটো হ'ল বাইক এটা নতুনৰ পৰা আপুনি কম্পেয়াৰ কৰি চাওক, তাৰপিছত লওক আপুনি। আছে মোৰ তাত 40,000 পৰা ষ্টাৰ্টিং আছে বাৰু। 40,000 পৰা ষ্টাৰ্টিং আছে। হয় দাদা, আজি কালেকশ্যন কি দেখাব? কালেকশ্যন এটা তুমি এন্ট্ৰক দেখাই দিব পাৰা, নতুন গাড়ী একদম 4 মাহ হৈছে। অনলি 4 মাহ? 4 মাহ হৈছে। আৰু তোমাৰ মিটাৰ হৈছে 1200 মাত্ৰ। 1200 1244 1244 চাপ পুৰা দেখাই দিছোঁ, পুৰা একদম ব্ৰেণ্ড নিউ আছে। পুৰা জুম কৰি দেখাই দিছোঁ, পুৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আহি গৈছে TVS ইণ্টক। দাদা এইটো প্ৰাইচ কিমান ৰাখিলে? এইটো টপ মডেল হয়, টপ মডেল, পুৰা টপ মডেল। এইটো তোমাৰ নতুনৰ দাম হয় 130 মান হয় দাম। 130 হয়। হয়, আপোনালোকে কিমানত দি আছে? 87,000 ব্ৰেণ্ড নিউ কণ্ডিশ্যনত TVS ইণ্টক আপোনালোকে পাই আছে। ফাইনেন্স এটা মিনিমাম ডাউন পেমেণ্ট এইটো আহি যাব তোমাৰ 25-6 মানত। 25-30,000 লৈ যাওক আৰু স্কুটি লৈ যাওক। তাৰপিছত ইয়াতে আহিলে ইণ্টক 125। এইটো এটা আছে ইণ্টক 2023 লাষ্টৰ, এইটো দাম আহিব 70,000। এইটো আহিব 75,000। কণ্ডিশ্যন চাব পাৰে। 70,000 অ'কে, 70,000ত ইণ্টক আহি যাব। এইটো ফাইনেন্স হৈ যাব। তাৰপিছত আহিলে দাদা ডিঅ'। এইটো তুমি দেখাই দিব পাৰা 2024 হয়। আৰু এখন চলা আছে 5,000 কিলোমিটাৰ ৰানিং। 5,000 মাত্ৰ চলা আছে। চাব পাৰে ডিঅ' Honda ডিঅ' পুৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। চাই লওক আপোনালোকে কণ্ডিশ্যন। দাদা এইটো প্ৰাইচ কিমান ৰাখিলে? এইটো প্ৰাইচ আহিব তোমাৰ 68,000 আহিব। 68,000। অ'কে, ফাইনেন্স মিনিমাম 20-25ৰ ভিতৰত আহি যায়। মিনিমাম ডাউন পেমেণ্ট দি আপোনালোকে লৈ যাব পাৰিব। তাৰপিছত আহি গ'ল দাদা এক্টিভা। এইটো 6G হয়, 23 লাষ্টৰ গাড়ী। হয়, আৰু এইটো দাম আহিব তোমাৰ 60,000 টকা আহিব। 60,000ত পাই যাব আপোনালোকে। অলপ দাদা ডিছকাউণ্ট হ'ব না? ডিছকাউণ্ট আজি আৰু এটা কথা, আজিৰ ভিডিঅ' যে মেক্সিমাম ডিছকাউণ্ট কৰি কেনে ৰেটবিলাক আমাৰ এইচুল আছে আজি। নহ'লে এইবিলাকৰ দাম আমি 5,000 8,000 বেছি কৈছিলোঁ আমি। একদম নিউ কণ্ডিশ্যনত আপোনালোকে যদি গাড়ী বিচাৰি আছে, ছেকেণ্ড হেণ্ড গাড়ী কম ৰানিং, একদম ধুনীয়া কণ্ডিশ্যনত লৈ যাব পাৰিব। তাৰপিছত আহিল দাদা এইটো দেখাই দিব পাৰা। এইটো GA হয় এইটো। হয়, আৰু এইটো চলিছে 2200, 2200 কিলোমিটাৰ ৰানিং। চাব পাৰে আপোনালোকে। টায়াৰ কণ্ডিশ্যনো চাব পাৰে, পুৰা জুম কৰি দেখাই দি আছোঁ। যি আছে মানে পুৰা জেনুইন আছে ইয়াতে। আৰু এইটোৰ দাম আহিব একদম কম দামত দি দিম আজি 67,000। 67,000 পাই যাব আপোনালোকে। একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত স্কুটি, ক'ত এটা স্ক্ৰেচ নাই, ক'ত এটা গাড়ী লেতেৰা আছে হ'লেও ধুইছোঁ যেতিয়া চাফা দিম কৰি ব্ৰেণ্ড নিউ হৈ যাব, পুৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যনত।
কালাৰ এভেইলেবল আছে আৰু এটা আছে ৰে আৰু আছে ৰে কিন্তু আজি ইমান লাইন আপ কৰিব পৰা নাই হয় আপোনালোকৰ যি কালাৰ লাগে আপুনি আমাক কল কৰক আপোনাক সেম কালাৰে আমি আপোনাক দিয়াৰ চেষ্টা আমি কৰিম আমি ঠিক আছে দাদা এইটো কিমানত আহিব এইটো আহিব তোমাৰ 58000 এইটো আহিব 58000 ব্লেক এটা আছে ব্লু আৰু সিলভাৰৰ ভিতৰতো এটা আছে তাৰ পিছত আহি গ'ল সুজুকি তোমাৰ কি হেৰি এইটো এভিনেছ এইটো তোমাৰ 22 ৰ লাষ্টৰ গাড়ী হয় আৰু এইটো আমি আজি দি দিম 52000 এটোও পাই যাব মাত্ৰ 52000 ত চাও পাৰে কন্ডিশন চাও ইয়াতে যিমান কেটা দেখলে পুৰা ব্র্যান্ড নিউ কন্ডিশনতে পাবো আপোনালোকে তাৰ পিছত আহিলে দাদা ডিও নিউ মডেল ডিও এইটো 125 হয় আৰু এইটো তোমাৰ 67000 আহিব এটোৰ দামো আহিব মাত্ৰ 67000 টায়াৰ কন্ডিশনৰ পুৰা ধুনীয়া আছে চাও পাৰে একদম ব্র্যান্ড নিউ কন্ডিশনত নতুন লব আপোনালোকে নালাগে সেকেন্ড হ্যান্ড স্কুটি পুৰা নতুন কন্ডিশনতে পাই আছে আপোনালোকে ম্যাক্সিমাম চলা হ'ব 4000 5000 মানে 10000 ৰ ভিতৰত আছে হয় জি আছে মানে একদম জেনুইন আছে ইয়াতে মিটাৰ টেম্পাৰিং তো আপোনালোকৰ নহয় মিটাৰ টেম্পাৰিং তো আজিলৈকে আমি মানে কোত হয় বা কি হয় এইটো আমি এনে কৈছো মানুহ স্কুটিৰ বলে মিটাৰ টেম্পাৰিং হয় কিন্তু আমি আজি অত বছৰ ধৰি এইটো লাইনত আছো হয় কোত কৰে বা কেনেকে কৰে আমি আজিলৈকে কিন্তু গম পানি নাই পোৱা হয় আমি এটা বস্তু জানো মিটাৰ স্কুটি টেম্পাৰিং নহয় স্কুটিৰ মিটাৰ বেয়া হলে চেঞ্জ হৈ যায় হয় যেন এটা সৰু মিটাৰ এটা তো কোনো টেম্পাৰিং কৰিব কিন্তু নোৱাৰে এইটো ঠিক আছে দাদা তাৰ পিছত আহিলে আৰু হন্ডাৰ এইটো তোমাৰ গাজিয়া হয় এইটো হন্ডা গেজে ইয়েলো কালাৰ আহিব আৰু এইটো দাম আহিব 49000 আপোনালোকে পাই যাব তাৰ পিছত আহিলে ইনটক আৰু আহিলে এইটো দাদা কিমান আহিব আছে এইটো 24 ৰ এইটো 2024 ৰ টিভিএছ ইনটক আপোনালোকে চাব পাৰে এটোৰ কন্ডিশনৰ পুৰা ধুনীয়াই আছে ইনটক আপোনালোকৰ কিমান পিছ লাগে পাই যাব ইয়াতে মডেল পাই যাব দাদা কিমান আহিব আৰু আছে ইয়াতে আজি ইমান লাইন আপ কৰা নাই অলপ চলপ কৰিছো স্কুটি বাইক কিনি আপোনালোকে ভাগৰি যাব ইয়াতে আহিলে ইমান স্কুটি আৰু ইমান বাইক আছে দাদা এইটো কিমানত আহিব লাষ্ট এইটো 72 আহিব ভাই 72 আপোনালোকে যদি ভিডিও চাই কিনা আহে স্ক্ৰিনশ্বটটো লৈ দাদা যিমান পাৰে কম বেছি কৰি অলৰেডি কমাই কিনা আছে নহলে 24 ৰ গাড়ী আমি 78 79 পাও দাম হয় দাদা স্কুটি তো বহুত দেখুৱালো আৰু লেটেষ্ট কি স্কুটি আহিছে আপোনাৰ ইয়াতে লেটেষ্ট আহা এফালা দেখাই আছে ইয়ামাহা এৰক্স তোমাৰ এইটো 24 ৰ গাড়ী হয়তো তোমাৰ এইটো 8000 চলা আছে হয় 1,16,000 আহিব এইটো 1,16,000 একদম ব্র্যান্ড নিউ কন্ডিশনত প্রিমিয়াম আপোনালোকে যদি স্কুটি বিচাৰি আছে এইটো পাই যাব ইয়াতে পুৰা কন্ডিশন ধুনীয়াই আছে ডাউন পেমেন্ট দাদা মিনিমাম কিমান লাগিব এইটো মিনিমাম আহিব 30-35 বনাই 30-35 দিলে আহি যাব তাৰ পিছত দাদা কি দেখাব আৰু আহা আজি NS 400 পাইছে NS 160 আহিছে হয় NS 400 আহিছে NS 160 পুৰা ব্র্যান্ড নিউ কন্ডিশনত দাদা কক এইটো NS 160 আছে 23 লাষ্টৰ গাড়ী এইটো হয় এইটো তোমাৰ চলা আছে 10000 চলা আছে এইটো দাম আহিব 110 আহিব 1,10,000 টকা 1,10 আহিব 1,10,000 টকা চ্যালেঞ্জিং প্ৰাইচত দি আছে নেকি চ্যালেঞ্জিং নাই ভাই চ্যালেঞ্জিং বুলি নকবাই তুমি আৰু এইটো আছে 24 ৰ হয় এইটো তোমাৰ নিউ মডেল হয় নিউ মডেল হেডলাইট নিউ মডেল মিটাৰৰ এইটো সব পাৰে আৰু এখন চলিছে 12000 চলিছে মাত্ৰ 12000 এইটো দাদা কিমান দিব এইটো আহিব 1,15,000 আহিব 1,10,15 হয় একদম ধুনীয়া কন্ডিশনত যদি বাইক বিচাৰি আছে গুৱাহাটীৰ ভিতৰত নেক্সট শোৰুম কন্ডিশন বাইক ক'ত পাব নিউ ফ্ৰেছ বাইক শেডাৰ সোনকালে ভিজিট কৰক আপোনালোকে তাৰ পিছত আহিলে NS 400 নতুন দাম পৰে নিয়াৰ অবাউট 2,60,000 মান আহে চাগে এখন হয় 2,60,000 তো মই দি দিম 1,60,000 1,60,000 মানে 1 লাখ টাকা কম 1 লাখ টাকা কম আপোনাৰ 6 মাহৰ গাড়ী আপুনি পাই আছে 6 মাহৰ এখন চলিছে মাত্ৰ 4,000 চলিছে 6 মাহ হ'ল NS 400 আপোনালোকে একদম পানীৰ দামত পাই আছে নিউ ফ্ৰেছ বাইক চেণ্টাৰত টায়াৰৰ কন্ডিশনো চাব পাৰে এক পিস আনিছে নেকি এক পিস নহয় দেখোন তিন পিস চাব পাৰে এখন তোমাৰ চলিছে 3,000 চলিছে 5 মাহ মান হ'ব চাগে এখন হয় দাদা এখনৰ দাম আহিব 1,60,000 এটা দাম আহিব মাত্ৰ 1,60,000 টকা 160 তাৰ পিছত আহিলে দাদা ব্ল্যাক কালাৰৰ এইটো চলিছে 9,000 এইটো 6 মাহ হ'ব নাম্বাৰ প্লেট এটালে ফিটিং নাই হোৱা আৰু এখন আমি দি দিম 1,55,000 160 155 হয় এখন খালি চলিছে 9,000 ওকে দাদা ফাইনান্স মিনিমাম ডাউন পেমেন্ট তোমাৰ আহি যাব 65-70,000 দিলে আপোনালোকে পালসাৰ 400 লৈ যাব পাৰিব চাব পাৰে গুৱাহাটীৰ ভিতৰত পালসাৰ 400 নিউ ফ্ৰেন্স বাইক চেণ্টাৰত আহি গৈছে আহক আপোনালোকে
আৰু এটা দেখাই দিয়া 250 cc হয় হয় তোমাৰ এইটো Bitplane? বিটপ্লেন এইটো সঁচা ভান্না ফাৰ্ষ্ট না বিটপ্লেন 250 cc দাদা ফৰেন গৈ লৈ আহিছে নেকি বাইকটো নহয় এইটো পায় আমাৰ ইয়াতে পায় এইটো আৰু এইটো তোমাৰ চলিছে মাত্ৰ 6000 এখন এইটো চলিছে মাত্ৰ 6000 চলিছে পাৰে এইটো দাদা কিমান ৰাখিছে আজি প্ৰাইস এখন আজি দি দিম 160 160 আজিৰ ভিতৰত মানে যিমান কম পাৰে আজি দি দি আছে আজি বাইক মেক্সিমাম গাড়ী 20 ৰ পৰা 25000 টকা আমি দাম কমকে থৈছো আজি হয় মেক্সিমাম তাৰ পিছত আহিলে দাদা ডিউক 250 হয় জেন 3 এইটো এখন চলা আছে 6000 6000 এখনৰ দাম আহিব 185 1,85,000 ওকে এখনত তোমাৰ 24 ৰ গাড়ী হয় হয় 24 ৰ লাষ্টৰ গাড়ী 24 লাষ্টৰ গাড়ী মিনিমাম ডাউন পেমেন্ট এটো ফাইনান্স কৰিলে তোমাৰ যদি 185 হয় 90 তো লাগিব মিনিমাম 90 95 তো 90000 টকা মিনিমাম লৈ আহিলে ফাইনান্স কৰি লৈ যাব পাৰিব যদি সিভিল যদি ভাল থাকে কম ডাউন পেমেন্ট তোমাৰ অপচন হয় হয় একদম মানে ব্র্যান্ড নিউ কন্ডিশনত ডিউক আহি গৈছে সব আৰু এটা আছে ডাইৰেক্ট জেন 3 হয় এখনো চলা আছে 9000 9000 এখনো 185 আহিব এটো একদম 185 ত আপোনালোকে লৈ যাব পাৰিব তাৰ পিছত আহিলা দাদা আৰু এটা আছে ডিউক 250 জেন 2 এখন চলিছে 6000 হয় এখনৰ দাম আহিব 185 1,85,000 ত আহি যাব চাইছে ভাগৰি যাব শেষ নহয় ইয়াতে কিমান আছে কালেকচন আপোনালোকৰ কালেকচন আছে মোৰ তাত 400 মান হ'ব চাগে 400 মান 400 মান হ'ব মানে গোটেই কালেকচন একদম ব্র্যান্ড নিউ কালেকচনে পাব আপোনালোকে ইয়াতে মোৰ তাত মেক্সিমাম আপুনি নতুন গাড়ী পাব মোৰ তাত নতুন গাড়ী কম চলা পাব ওকে তাৰ পিছত আহিলা দাদা এনফিল্ডৰ হান্টাৰ আহি গ'ল। 3 পিস আছে এতিয়া হয়। এটা হল এস কালাৰ দুটা হল তোমাৰ ফেৰি কালাৰ হয় আৰু এইটো হল তোমাৰ 24 হয় এইটো আৰু এখন তোমাৰ চলিছে 7000 7,000 কিলোমিটাৰ 7,000 ৰানিং টায়াৰ কন্ডিশন সব পুৰা দেখাই দি আছো এটা দাদা প্ৰাইস কিমান ৰাখিলা আজি এইটো আহিব 160 1,60,000 টকা ফাইনান্স মিনিমাম ডাউন পেমেন্ট 65 দিলে 65 হৈ যাব আৰু এটা আহিলে হোৱাইট কালাৰ আৰু এটা হোৱাইট Hunter? কালাৰ এইটো তোমাৰ 24 হয় হয় এখনৰ দাম আহিব 155 1,55,000 55 হান্টাৰ যদি বিচাৰি আছে জেনুইন কন্ডিশনত ব্র্যান্ড নিউ কন্ডিশনত কম ৰানিং কন্ডিশনত আপোনালোকে নিউ ফ্ৰেন্স বাইক চেণ্টাৰত পাই যাব আৰু এটা আছে 23 লাষ্টৰ এইটো দাম আহিব 155 ওকে কালেকচন আজি কালেকচন দেখাই শেষ কৰিব নোৱাৰো ইমানে গাড়ী আহিছে আজি তাৰপিছত আহিলে ক্লাছিক এইটো তোমাৰ ষ্টিল ব্লেক হয় এইটো ষ্টিল ব্লেক হয় এইটো 23 হয় গাড়ী ফাৰ্ষ্টৰ হয় আৰু এখন চলা আছে 16000 16,000 ৰানিং সপৰে বুলেট যদি আপোনালোকৰ এটা টাইমত সপোন আছিলে এইটো এতিয়া দাদা ল'ব পাৰিব না আপোনাৰ ইয়াত আহি কিনে নিশ্চয় পাৰিব আপুনি আহক শ্বৰুম ভিজিট কৰক টেষ্ট ৰাইড লওক যদি ভাল লাগে তেতিয়া আপুনি লওক আপুনি হয় দাদা এইটো আজি কিমানত দিব ফাইনেল এইটো ফাইনেল আজি আহিব 155 155 আৰু অলপ কম হ'ব যদি আহে ভিডিঅ' চাই অলপ চলপ ঠিক আছে আপোনালোকে আহক আৰু সোনকালে বেছি দেৰি নকৰিবই কালেকচন পুৰা আহি গৈছে তাৰপিছত আহিলে থান্ডাৰবাৰ্ড নহয় এইটো মিটিঅৰ হয় মেটিঅৰ এইটো মিটিঅৰ হয় 23 লাষ্টৰ গাড়ী 9000 চলা মাত্ৰ একদম নতুন হৈছে গাড়ী পুৰা নতুন টায়াৰৰ পৰা ইঞ্জিনৰ পৰা গাড়ী পুৰা নতুন হৈ আছে আপোনালোকে চাপৰে দাদা এইটো প্ৰাইস কিমান ৰাখিলে এইটো আহিব 160 1,60,000 টকা ইমান কম দামত আপোনালোকে ইমান ধুনীয়া বাইক ক'তো নাপাব গুৱাহাটীৰ ভিতৰত অনলি ওৱান ক'ত পাব নিউ ফ্ৰেন্স বাইক চেণ্টাৰ আৰু আহিলে মানে বাইক দেখা শেষ কৰিব নোৱাৰো আজি ইমানে কালেকচন ওলাই দিছে এটা আছে তোমাৰ 23 লাষ্টৰ গাড়ী হয় এখনো তোমাৰ চলিছে 13-14000 মান 13-14,000 টায়াৰ আৰু টায়াৰটো অৰিজিনাল যোনটো লাগি আছে এইটো আছে হয় আৰু এখন আহিব তোমাৰ 155 এটো আহিব 155 দাদা এক্সচেঞ্জ কৰি লৈ যাব পাৰিব এক্সচেঞ্জ ফাইনেন্স সব হৈ যাব সব হৈ যাব আপোনালোকে আহক তাৰ পিছত এমটি বহুতে ডিমান্ড কৰি আছিল এমটিৰ কালেকচনো চাব পাৰে আজি কালেকচন পুৰা আজি নিউ ফ্ৰেন্স বাইক চেণ্টাৰ দাদা এইটো আজি কিমানত দিব এমটি এমটি এইটো হ'ল তোমাৰ 2024 ৰ গাড়ী এইটো 2024 ৰ 1,55,000 আহিব ওকে বেছি দিন হোৱা নাই 5 মাহ 5 মাহ নহয় 8 মাহ 9 মাহ মান হ'ব চাগে হয় মানে এক বছৰ এতিয়ালৈকে নাই হোৱা ঠিক আছে তাৰ পিছত আৰু আহিলে এমটি আৰু এটা আছে এমটি এইটো 1,55,000 আহিব হয় দাদা এইটো কিমান চনৰ হয় 24 হয় এইবিলাক ঠিক আছে ফাৰ্ষ্ট ওনাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী মোৰ তাত ছেকেণ্ড ওনাৰ গাড়ী থাৰ্ড ওনাৰটো নাই চাগে হয় আৰু ছেকেণ্ড ওনাৰ মোৰ তাত নাই ঠিক আছে আৰু দাদা ডকুমেন্টেশন বিলাক এক্সট্ৰা দিব লাগিব নেকি হয় ওকে ডকুমেন্টেশন ইমান টকা একচুৱেলি নাযায় মই আগতে কৈছো এতিয়া কো 2-3,000 টকা যে মানে এক্সেস হৈ যায় এনওসি আরসি বিলাক তো সব আপোনালোকে কৰি দিব সব কৰি দিব ঠিক আছে দাদা এটা ফাইনান্স কৰি এমটি মিনিমাম আহিব মিনিমাম 60-65 60-65 ত আপোনালোকে এমটি ডাউন পেমেন্ট দি লৈ যাব পাৰিব তাৰ পিছত দাদা এক্সট্ৰিম আহিলে এক্সট্ৰিম আৰু এটা আহিছে মাইলেজৰ কাৰণে যদি জি কেটা আছিল এক্সট্ৰিম সেল হৈ গল বৰ্তমান আৰু এটা আহিছে এখন তোমাৰ চলিছে 4,000 চলিছে খাতমা হৈছে এখন ওকে এটো দাম আহিব তোমাৰ
মানে মানে 82 আহিব এইটো 82,000 আহি যাব 82,000 আহিব এইটো ফাইনেন্স দাদা মিনিমাম এইটো মিনিমাম আহি যাব 25 to 26,000 ঠিক আছে মাইলেজৰ কাৰণে যদি আপোনালোকে এটা বাইক বিচাৰি আছে এইটো বেছি দিন হোৱাই নাই মাৰ্কেটত লঞ্চ হৈছে এইটো আহি গৈছে ইয়াতে মোৰ তাতো আছিলে আগতো 3-4 পিছ মান আছিলে এইবিলাক গ'ল হয় আৰু এক পিছ এতিয়া নতুন মানে আহি পাইছে আৰু ষ্টক আহি আছে গৈ আছে চাব পাৰে আৰু আহিলে দাদা ব্লেক কালাৰ এমটি এমটি এইটো তোমাৰ 2022 হয় এইটো দাম আহিব 1,15,000 1,15,000 একদম কম দামত যদি এমটি বিচাৰি আছে আপোনালোকে ইয়াতে আহি কিনে ভিজিট কৰক সোনকালে দাদা এইটো ৰানিংটো কিমান হ'ল এখন চলিছে 22 মান আছে 22 মানে বেছি হোৱাই নাই 22 এইবিলাক নৰ্মেল ৰানিং 2-2.5 বছৰত 20-22 হাজাৰ চলে একচুৱেলি হয় তাৰপিছত দাদা আৰু আহিলে এমটি আৰু এটা আছে 24 ৰ গাড়ী এখন চলিছে 7,000 7,000 এইটো দাম আহিব 1,55,000 1,55,000 চাব পাৰে কালাৰটো বহুত ধুনীয়াই লাগিছে এমটিৰ কালেকশ্যনো আপোনালোকে পাই যাব বুলেটৰ পৰা এমটিৰ পৰা ডিউকৰ পৰা এনএছৰ পৰা কালেকশ্যন আৰু নৰ্মেল দাদা হাতত যদি বাজেট থাকে যদি আপোনাৰ এটা লৈ আহে গাড়ী পাবনে নাই পাই যাব আপোনাৰ 20,000-25,000 আপোনাৰ ডাউন পেমেণ্ট যদি লৈ কেনে আহে হয় মেক্সিমাম আপোনাৰ 70,000-80,000 টকাৰ বাইক এটা স্কুটি এটা আপুনি যে লৈ যাব পাৰিব ঠিক আছে কোনোৱে ইয়াতে আহি কিনে ফিৰি যাব নোৱাৰে আপোনালোকে যেনে ফেঞ্চি বজাৰত গৈ কিনে কাপোৰ কিনি শেষ কৰিব নোৱাৰে ইয়াতে বাইক আৰু স্কুটি কিনি শেষ কৰিব নোৱাৰে নহয় আৰু আছে গাড়ী আজি ইমান লাইন আপ কৰিব পৰা নাই সৰু এটা জাষ্ট লাইন আপ কিছু বাৰু কৰি ৰাস্তাৰ পৰা জাম লাগি গৈছে আজি চাব পাৰে ইমানে গাড়ী ওলাইছে চাওক আপোনালোকে চাই লওক আৰু দেখাই দিয়া তোমাৰ হয় দাদা আৰু দেখুৱাই দিয়ক আৰু কি দেখাব R15 বহুতে কম বাজেটৰ লাগে এইকাৰণে আজি এইটো এটা লৈ কেনে আহিছো V3 হয় আৰু এখন চলিছে 22,000 মান 22,000 চলিছে কণ্ডিশ্যন ধুনীয়াই আছে সব গাড়ী একদম শ্ব'ৰুম হয় আৰু এইটোৰ দাম আহিব একদম পানীৰ দাম আহিব 92,000 পানীৰ দাম আহিব 92,000 90 এইটো চাব পাৰে কেছ কৰক আপুনি ফাইনেন্স কৰক এটাই দাম আহিব ফাইনেন্স এটা এইটো কিমান মিনিমাম আহি যাব 22-25,000 22-25 ৰ ভিতৰত R15 লৈ যাব পাৰিব আপোনালোকে আৰু এটা আহিলে ব্লেক কালাৰ আৰু এটা আছে এইটো ভাৰ্জন 4 হয় এইটো হয় এইটো তোমাৰ আহিব 1 লাখ মানে 15,000 আহিব এইটো 1,15,000 ভাৰ্জন 4 আপোনালোকে পাই যাব R15 এইটো 22 গাড়ী হয় এইটো 22 গাড়ী 22 গাড়ী V4 হয় 1,15,000 একদম পানীৰ ভাৱত আজি দি আছে একদম ডিসকাউন্ট কৰি দি আছে মানে বহুত কম কৰি আজি বাইক বিলাক দি আছে স্কুটি বাইক যি লাগে আপোনালোকে একবাৰ কল কৰক নাম্বাৰ আহি আছে ডিসপ্লে তাৰ পিছত আহিলে দাদা এইটো আছে এটা FZX হয় এটা ওল্ড মডেল হয় না ওল্ড মডেল হয় এটা FZ পেলে তোমাৰ X হয় এইটো হয় এটা হল FZ ভাৰ্জন 1 ভাৰ্জন 2 ভাৰ্জন 3 ভাৰ্জন 4 হয় এইটো হল FZX এইটো আৰু এখন তোমাৰ 23 লাষ্টৰ গাড়ী হয় আৰু এখন তোমাৰ চলা আছে 9,000 সব পৰা 9,000 কিলোমিটাৰ ৰানিং বাইক দাদা এটা মিনিমাম মাইলেজ কিমান দিব এইটো মাইলেজ তোমাৰ 50 মান থাকে এইটো মাইলেজ ওকে এইটো কিমানত দি আছে আজি এইটো দাম আহিব তোমাৰ 86,000 ওকে 86,000ত আপোনালোকে এইটো তোমাৰ আছে চলা আছে 8,000 না 9,000 মান চলা আছে হয় 8,000 9,000 মানে যি আছে মানে সব কৰি দিব সঞ্জুদা টেনশন নকৰিব আপোনালোকে মেক্সিমাম কম চলাই গাড়ী পাব আপোনালোকে হয় দাদা আৰু আছে নেকি গাড়ী আৰু তো আছে ঢেৰ আছে কিন্তু ইমান লম্বা ভিডিও কৰাৰ ইচ্ছা নাই হয় শৰ্ট ভিডিওৰ কাৰণে আজি যিবিলাক মানে অলপ নতুন আছিল এইবিলাকে আমি আজি দিলো মানে হয় দাদা আৰু ধুনীয়া এটা বাইক আহি গৈছে এইবিলাকতো কলেজত লৈ গ'লে ধুনীয়া লাগিব দেখোন পুৰা কিমানত দিব পাৰিব এইটো আহিব 2,10,000 মান আহিব 2,10,000 আপোনালোকে TVS R310 লৈ যাব পাৰিব পুৰা ৰেড কালাৰত তাৰপিছত আহিলে পালচাৰ আছে পালচাৰ এক পিচি নহয় পালচাৰ আছে মোৰ তাত 10-20 পিচ মান আছে হয় পালচাৰ আপুনি পাই যাব 60 ৰ পৰা ষ্টাৰ্টিং হয় 60 ৰ পৰা ষ্টাৰ্টিং আছে 80-85 লৈকে আছে ওকে তাৰপিছত দাদা আৰু এটা পিছফালে আহিলে নেকেড এইটো আপাচি RR চাব পাৰে আপোনালোকে এইটো হল ফুল ফিয়াৰিঙৰ এইটো হাফ ফিয়াৰিঙৰ এইটো হয় এটোৰ কন্ডিশনে পুৰা ধুনীয়াই আছে দাদা এটা কিমান প্ৰাইস ৰাখিলে হা এটা প্ৰাইস কিমান ৰাখিলে এইটো আহিব 190 আহিব ফিক্স 190 চাব পাৰে সৰি 190 না 185 185 ঠিক আছে চাই লওক একদম ধুনীয়া কন্ডিশনত নিউ বাইক আপোনালোকে ইয়াতে পাই যাব আৰু দাদা বাইক কি দেখাব ভিতৰত আছে না নাই আজি কালেকশ্যন চাব পাৰে আপোনালোকে নিউ ফ্ৰেন্স বাইক চেণ্টাৰত আহি গ'লে ডিউক R15 লাগিলে আৰু আছে তাতে ডমিনৰ দেখাই দিব পাৰা ডমিনৰ চাওক আপোনালোকে ডমিনৰ আজি ৰেড কালাৰ আছে ৰেড এইটো 250 হয় এইটো 400 হয় হয়
যাৰ যেনেকুৱা ৰিকুৱাৰমেণ্ট আছে আপোনালোকে একবাৰ আহক ইয়াতে ডমিনাৰো চাব পাৰে আপোনালোকে পুৰা ধুনীয়া কণ্ডিশ্যনতে পাব দাদা ডমিনাৰ ষ্টাৰ্টিং প্ৰাইচ কিমানৰ পৰা আছে ডমিনাৰ আছে আপোনাৰ 155 ৰ পৰা ষ্টাৰ্টিং হয় 155 ৰ পৰা 150 পৰা ষ্টাৰ্টিং হয় 150 ৰ পৰা পাই যাব 400 আছে 250 আছে R15 ৰ পৰা ঢেৰ আছে এইফালে তাৰপিছত এটা আছে RS পালচাৰ RS 2 পিচি আছে ইয়াতে আৰু আছে RS পাই যাব হয় RS 135 ৰ পৰা ষ্টাৰ্টিং হয় 135 ৰ পৰা আপোনালোকে পালচাৰ RS পাই যাব তাৰপিছত আহিলে দাদা RC এটা আছে 155 আহিব 155 ত পাই যাব বাইক দেখাই দাদা ভাগেৰি পৰিছে মানে ইমানে কালেকশ্যন কৰি ৰাখি দিছে আপোনালোকৰ কাৰণে এইফালেতো আছে এইবিলাক আৰু তো বাইক আছে শ্বৰুমত এই এটা আছে চাপৰে ডিউক 125 এটা আছে এইটো 125 এটা আহিব 130 মান আহিব 130 ত আহি যাব যাৰ যেনেকুৱা ৰিকুৱাৰমেণ্ট আছে আপোনালোকে একবাৰ ভিজিট কৰক আহি কিনে যাব লাগিলে পাই যাব বাইক আৰু স্কুটি দেখাই দাদাৰ পৰা ভাগৰি গৈছে আপোনালোকে কালেকশ্যনটো চাই লওক আজি আৰু তো কালেকশ্যন আছে ইমান দেখাব গ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব আপোনালোকে আহক গাড়ী চাওক দাদা কি ক'ব আৰু আজিৰ ভিডিঅ'ত আজি ভিডিঅ'টো এনেকৈ ক'ব লগা নাই আপোনালোকে শ্বৰুমত মোৰ ভিজিট কৰক চাওক গাড়ী কোনটো পচন্দ হয় চলাই মেলি চাওক যদি পচন্দ হয় তেতিয়া আপুনি পাৰ্চেছ কৰক এড্ৰেছটো চিম্পল হয় বহুতে এড্ৰেছৰ কাৰণে মোক ফোন মাৰি থাকে এড্ৰেছটো একদম চিম্পল হয় এই নেপালী মন্দিৰ চকটো আছে নেপালী মন্দিৰ চকৰ আগত আছে পণ্টল বজাৰ নেপালী মন্দিৰ যোনটো চকটো আছে হয় চকৰ পৰা আপুনি কেঞ্চাৰ হস্পিটেল যোনটো মানে মেইন ৰাস্তাটো আছে এইটোৰ পৰা আপুনি আহি থাকোঁতে অভাৰব্ৰিজটো পাব অভাৰব্ৰিজৰ তলেদি লেফ্ট চাইড দি 50 মিটাৰ 100 মিটাৰ যদি আহে মোৰ শ্বৰুম পাই যাব 50 মিটাৰ 100 মিটাৰ আহিলেই পাই যাব আৰু এইফালে দাদা কি আছে এইফালে লখৰা লাল গণেশ পইণ্টৰ পৰা চিধা আপুনি নেপালী মন্দিৰ নেপালী মন্দিৰৰ পৰা যদি আহে আপোনালোকে ব্ৰিজৰ পৰা উঠি নামি কেনে ৰাইট টাৰ্ণ ল'লে মোৰ শ্বৰুম পাই যাব একদম ইজি লোকেশ্যনে হয় মেপতো আহি যাব আপোনালোকে যদি ক্লাছ কৰে কিবা প্ৰব্লেম হ'লে স্ক্ৰীণত আমাৰ ফোন নম্বৰ দিয়া থাকিব আমাক আপুনি ফোন কৰি ল'ব আৰু গুগল মেপত লাইভ লোকেশ্যন আছে তাতে গৈ আপুনি লোকেশ্যন পাই যাব হয় দাদা আৰু ফাইনেন্সৰ এৰিয়াবিলাক কৈ দিয়ক ফাইনেন্সটো আমাৰ চবফালে হৈ আছে একচুৱেলি কিন্তু মেইনলি আমাৰ নগাঁও চাইডে নাই হোৱা আৰু এইফালে ধুবুৰী চাইডে আমাৰ নাই হোৱা আমাৰ হয় বাকী মষ্টলি হৈ আছে আৰু অ'কে তো আজি বহুত মেহনত কৰি দেখুৱালে সঞ্জু দা আপোনালোকৰ ডিমাণ্ডত যিমান পাৰে শ্বেয়াৰ কৰিব অল অভাৰ আছাম অল অভাৰ নট চবেই ইয়াত আহি কিনে এটা ভাল এটা স্কুটি ভাল এটা বাইক লৈ যাব পাৰে থেংক ইউ সঞ্জু দা